অপাৰেশ্যন প্ৰঘাত এই অভিযানটো অসম পুলিচৰ স্পেচিয়েল টাস্ক ফ'ৰ্চে চলাই আহিছে জিহাদী এলিমেণ্টছৰ বিৰুদ্ধে। আনচাৰুল্লাহ বাংলা টীম আৰু জামাতুল মুজাহিদিনৰ বিৰুদ্ধে এই অভিযানটো চলাই থকা হৈছে। এই অভিযানত আমি এতিয়ালৈকে 15টা জিহাদী এৰেষ্ট কৰিছোঁ আৰু আমাৰ তদন্ত প্ৰক্ৰিয়া চলি আছে। আমাৰ তদন্তত পোৱা মতে আৰু লগতে চোৰাংচোৱা খবৰৰ ওপৰত ভিত্তি কৰি আমি এটা দল পঠাইছিলোঁ চেন্নাইলৈ। চেন্নাইত আত্মগোপন কৰি আছিল এই মডিউলটোৰ এটা খুব ইম্পৰ্টেণ্ট মেম্বাৰ আবু ছালাম আলী। আবু ছালাম আলী বিলাচীপাৰাৰ খুদি গাঁৱৰ। আমাৰ এই দলটোৱে তামিলনাডু পুলিচ আৰু অন্ধ্ৰপ্ৰদেশ পুলিচৰ সহযোগত এই আবু ছালাম আলীক তাত কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আবু ছালাম আলীক ইতিমধ্যে গুৱাহাটীলৈ লৈ অহা হৈছে আৰু আবু ছালাম আলীক আদালতত হাজিৰ কৰি আমি পৰৱৰ্তী কামখিনি আগবঢ়াই লৈ যাম আৰু পৰৱৰ্তী সময়ত আমি যি আপডেট থাকে আপোনালোকক জনাম।